তাৰপিছত আমাৰ ভূপেন্দ্ৰৰ পইণ্ট হয় সেইটো কাৰণে আমাৰ যিখিনি কাম হৈ আছে তাৰপিছত নামত আৰু 8 তাৰিখে আৰম্ভণি হ'ব। 8 তাৰিখৰ দিনাখন সমাধি ক্ষেত্ৰতে ৰাজ্য চৰকাৰৰ পৰা অনুষ্ঠান আমি কৰিম আৰু সেইদিনাখন গোটেই অসমতো সকলো ৰাইজে কৰিবই। বাকী 13 তাৰিখৰ দিনা এতিয়ালৈকে তেনেকৈ ধৰণে কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ভূপেন্দ্ৰৰ এই তাৰ কাৰণে গোটেই জিলাসমূহৰ যিসমূহ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি ছিনিয়ৰৰ পৰা জুনিয়ৰ আৰু লগতে ভূপেন্দ্ৰাই সিহঁতৰ এই সংগীতৰ যাত্ৰাত কোনোবা ঠাইলৈ কাৰোবাক কেতিয়াবা লগ পাইছে বা ভূপেন্দ্ৰাই কোনোবা এখন বিহু কমিটিয়ে মাতিছে ভূপেন্দ্ৰৰ লগত ঘনিষ্ঠ সেইসকল লোককো আমি মানে চৰকাৰৰ তৰফৰ পৰা আমন্ত্ৰণ জনাম আৰু তেখেতসকলক আমি ইয়ালৈ লৈ আনিম আগদিনাখনে লৈ আনিম আমি তেখেতসকলক ৰাখি 13 তাৰিখৰ দিনাখন মানে সেই মূল অনুষ্ঠানটোত যাতে তেখেতসকলো উপস্থিত থাকে প্ৰায় 1000গৰাকী ব্যক্তি তেনেকুৱা এখন তালিকা আমি প্ৰস্তুত কৰিছোঁ। আমাৰ আটাইৰে শ্ৰদ্ধাৰ চিৰপূজ্য যিগৰাকী মহান ব্যক্তিৰ সৃষ্টিৰাজিয়ে যুগে যুগে আমাৰ অসমৰ সমাজ জীৱনখনক উদ্বুদ্ধ কৰি আহিছে। সকলোৰে অতি আদৰৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ অহা 8 ছেপ্টেম্বৰত তেখেতৰ জন্ম শতবাৰ্ষিকী আৰু এই জন্ম শতবাৰ্ষিকী সমগ্ৰ অসমৰ ৰাইজৰ সহযোগত অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ মাৰ্গদৰ্শনেৰে আমাৰ চৰকাৰে বিভিন্ন কাৰ্যসূচী আমি যুগুতাই উলিয়াইছোঁ আৰু এই জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচী পালন কৰাৰ আগমুহূৰ্তত আমি আজি আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰমুখ্য অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ সৈতে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ পৰিয়ালবৰ্গক এই বিষয়ে আমি অৱগত কৰিবলৈ আহিছোঁ আৰু পৰিয়ালবৰ্গৰ লগত আমি কথা বতৰা পাতিছোঁ। সমৰদা আছে, অন্যান্য সকলো পৰিয়ালবৰ্গ আমি লগো পাইছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদ আমি বিচাৰিছোঁ যাতে চৰকাৰখনে লোৱা এই বিশাল অনুষ্ঠানসমূহত যাতে পৰিয়ালৰ সকলোখিনি দিহা পৰামৰ্শ সহায় সহযোগিতা আমি লাভ কৰিবলৈ সক্ষম হওঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই বছৰজোৰা কাৰ্যসূচীত তেখেতে উপস্থিত থাকিব আৰু ভূপেন্দ্ৰাৰ স্মৃতি আৰু অধিক যুগমীয়া কৰাৰ লগতে কাৰণ ভূপেন্দ্ৰাৰ বহু গীতত উৰাজাহাজৰ কথা কৈছে, বহু গীতত দেশ বিদেশৰ কথা কৈছে। গতিকে সেই উৰণীয়া মৌ সদৃশ ভূপেন্দ্ৰাকো যাতে সমগ্ৰ বিশ্বই প্ৰতি মুহূৰ্তত গম পাই থাকিব পাৰে তাৰ কাৰণে ইতিমধ্যে আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাৰ ফলত ডিব্ৰুগড় বিমান কোষটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামেৰে
নামাঙ্কিত কৰাৰ উদ্যোগ আমি গ্ৰহণ কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই কথা ঘোষণা কৰিব আৰু লগতে ভূপেন্দাৰ প্ৰতিচ্ছবি সম্বলিত এটি মুদ্ৰাও প্ৰচলন কৰাৰ সিদ্ধান্তৰে ইতিমধ্যে গোটেই কামখিনি আগবাঢ়িছে ভূপেন্দাৰ সেই মুদ্ৰাও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব আৰু লগতে ভূপেন্দাৰ চিৰ সেউজ বহুকেইটা গীত লৈ প্ৰায় 1000 অসমৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠ অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলৰ সমাৱেশেৰে এটা সমবেত সংগীতৰ আমি আয়োজন কৰিছোঁ আৰু ইতিমধ্যে তাৰ বাণীবন্ধন ইত্যাদি প্ৰক্ৰিয়াসমূহ অসমৰ বিশিষ্ট শিল্পীসকলে ইতিমধ্যে কৰিছে গতিকে আৰু অন্যান্য বিভিন্ন কাৰ্যসূচী থাকিব কিন্তু এইখিনি আৰম্ভণিৰ কাৰ্যসূচী অহা 8 তাৰিখে আৰম্ভ হ'ব এই কাৰ্যসূচী সমাধি ক্ষেত্ৰত আমি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভণি কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ পৰিয়ালবৰ্গ অন্যান্য সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ